অসমত হিমন্ত বিশ্ব শৰ্মাই যি কৈছে আজিলৈকে 100% সঁচা ওলাই আছে। আপুনিতো মোক এইটো প্ৰশ্ন কৰিবই লাজ লাগিব লাগে, কাৰণ আপোনালোকে জিন্তু গগৈৰ মৃত্যুৰ কথা পাহৰি গৈছে, পেহেলগামৰ 22 জন মানুহৰ মৃত্যুৰ কথা পাহৰি গৈছে। পাকিস্তান আৰু ভাৰতৰ মাজত কেতিয়াও এজন মুখ্যমন্ত্ৰী ল'ৰা পাকিস্তান গৈছে, তেওঁলোকক আপুনি জেৰা কৰা নাই কিয় গৈছে, আৰু আপোনালোকে চিফ মিনিষ্টাৰক প্ৰশ্ন সুধি আছে। সেইকাৰণে আপোনালোককো মানুহে বেয়া পায়। Mr. Chief Minister. আজি অসমৰ মিডিয়া ইণ্ডাষ্ট্ৰিটো আটাইতকৈ হেটেড কিয়? এইটো কাৰণে না। I have documents to prove that his wife is involved of collecting various intelligence output of government of India. And it is directly linked. I have report in my hand. So 10 September I am going to reveal their relationship with Pakistan Army, their relationship with the Interior Department of Pakistan, and how they are doing all these things for a climate lobby. So I cannot 10 September leke rokhi rakhok, aji jikhini koise pressurot pori koise. আজি কিয় কৈছে? ভূপেন বৰাক ভঙাৰ আগলৈকে কথাখিনি কোৱা নাই, সভাপতিৰ কাগজখন লৈ পেলাই আজি এখিনি কথা কৈছে। ইয়াৰ আগতেতো না কৈ আছিল, মোক কি কৈছিল? ষ্টুপিড, ননচেন্স, কি কৈ আছিলে? আজি কোন ষ্টুপিড কোন ননচেন্স অসমৰ মানুহে গম পাই গ'ল। আৰু সেই সময়ত তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ ঘৰত আছিলে। দেউতাকক কৈ গৈছিল নে নাই পাকিস্তানত যোৱাটো? দেউতাকেতো এছবিত খবৰ দিব লাগিছিল যে মোৰ ল'ৰা পাকিস্তান গৈছে। ডিড হি ইনফৰ্ম হিজ ফাদাৰ? আজি মোৰ ল'ৰাজন যদি পাকিস্তান যায়, মইতো এছবিক ইমিডিয়েটলি খবৰ দিম, অহাৰ পিছত ডিব্ৰিফিং হ'ব। আনকি আপোনালোকৰ ৰিপৰ্টাৰবিলাক যেতিয়া মায়ানমাৰত যায়, ক'ৰবাত পৰেশ বৰুৱাক লগ কৰি ইণ্টাৰভিউ লৈ ঘূৰি আহি এছবিত ডিব্ৰিফিং হয়। ছায়ামণিহঁতকে সুধিব, তেওঁলোকে যেতিয়া পৰেশ বৰুৱাক লগ কৰিব গৈছিল, ঘূৰি আহি এছবিত ৰিপৰ্ট কৰে আৰু পুৰা ডিব্ৰিফিং হয়। 70 ৰাষ্ট্ৰ এখনত গ'লে ঘূৰি আহি ডিব্ৰিফিং কৰিব